মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণি গুদাম মিকিৰহাট আলিচিগাত আৰু আলিচিগাত এটা আজি পৰিৱেশ দেখুৱাম যিটো পৰিৱেশে হয়তো সকলোকে আচৰিত কৰিব এটা হাজাৰ বছৰীয়া এটা পৰম্পৰাৰ আৰ্হি আমি দেখুৱাম সততে আমি কৈ থাকোঁ যে সাঁচি পাতৰ পুথি আমি বিশেষভাৱে আলোচনা কৰোঁ সেই সাঁচি পাতৰ পুথি বা গুৰুজনাৰ অন্যতম সৃষ্টিৰাজিৰ বিষয়ে আমি আলোচনা কৰোঁ বহু সময়ত কিন্তু আমি দেখুৱাম আচলতে প্ৰকৃততে সেই সাঁচি পাত কি বা সাঁচি পাতত কিদৰে অংকন কৰা হয় বা সাঁচি পাত ক'ৰ পৰা কেনেকৈ যোগাৰ কৰা হয় সেইখিনি বস্তু আমি দেখুৱাম পোনপ্ৰথমে আমি তেওঁৰ পৰা আমি পৰিচয়টো জানিব বিচাৰিম আৰু দেখুৱাব বিচাৰিম কলং কলা কেন্দ্ৰৰ উদ্যোগত এয়া হাজাৰ বছৰীয়া কলাৰ যি পৰম্পৰা সেই পৰম্পৰা তেওঁ আজিও অক্ষুণ্ণ ৰাখি পেলাই এইবিলাক শিক্ষা প্ৰদান কৰি আহিছে পোনপ্ৰথমে নিউজ লাইভৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয়টো জানিব মোৰ নাম চিত্ৰৰঞ্জন বৰা মোৰ ঘৰ নগাঁও পুৰণি গুদাম হয় কেতিয়াৰ পৰা আপুনি আচলতে এই যি কৰ্মশালাৰ আয়োজন কৰিছে এইটো 21 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 28 জুলাইত শেষ হ'ব দেখিবলৈ পোৱা যায় যে এই সাঁচিপাত বুলি ক'লে আমি সেই পুথিকেইখনেই দেখিছিলোঁ বা কেনেধৰণে কি কৰে আচলতে সাঁচিপাতটো কেনেকৈ তৈয়াৰ কৰে সেই বিষয়ে অকণমান আমাক জনাব নেকি সাঁচি গছ বুলি এবিধ গছ সেই সাঁচি গছৰ পৰা আমি বিশেষ পদ্ধতিৰে আমি বাকলিটো এৰুৱাই পেলাই সেইটো আমি পানীত ডুবাওঁ তাৰপিছত তাৰ ছাল যিটো আছে নিকৰি বুলি কয় সেই নিকৰি অংশটো আমি চাচি এৰুৱাই পেলাই তাৰপিছত আমি অলপ ৰ'দত দি পেলাই আমি ধোঁৱা চাঙত লৈ যাওঁ ধোঁৱা চাঙত অত্যন্ত 2-3 মাহমান ৰখাৰ পিছত তাক আকৌ আনি পেলাই পানীত ডুবাই তাৰপিছত এক বিশেষ পদ্ধতিৰে তাক হেঁচা দি পেলাই সমান কৰা হয় চিধা কৰা হয় তাৰপিছত তাত মাটিমাহ হাইতাল এইবিলাক মাৰি পেলাই তাক সুন্দৰকৈ এটা মানে অংকনৰ বা লিখাৰ উপযোগী আমি কৰি তোলোঁ তেনেকৈ আচলতে ইয়াতে যিটো বস্তু প্ৰত্যেকটো বস্তু কি নেচাৰেলি আপোনালোকে তৈয়াৰ কৰে নে কি কৰে মানে সাঁচিপতীয়া শিল্পটোৰ লগত দুটা বস্তু জড়িত আছে এটা হয় প্ৰাকৃতিক আৰু ইটো হৈছে খনিজ হেঙুল হাইতেল যিবিলাক ৰং বা খৰি মাটি এইবিলাক হ'ল খনিজ আৰু নীল হ'ল ভেষজ মানে উদ্ভিদৰ পৰা হয় আৰু বাকী চিয়াঁহী বনোৱা যিমান বস্তু আছে শিলিখা কেহৰাজ তাৰপিছতে মানে আমলখি আমৰ ছাল অমৰা ছাল ইত্যাদি বিভিন্ন যিবিলাক এইবিলাক গোটেইবিলাক মানে ভেষজ মানে উদ্ভিদৰ আৰু গোটেইবিলাকেই মানুহে খাব পাৰে আৰু মানে মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী তেনেকুৱা আমি অকণমান দেখুৱাব বিচাৰিম আচলতে যিখিনি হেঙুল হাইতাল বুলি কয় নিশ্চিতভাৱে এইবিলাকৰ পৰাই আপুনি হয়তো কৰে নেকি যদি কেমেৰা পাৰ্চন পিঞ্চে দেখুৱাই বিভিন্ন ধৰণৰ কালাৰ আচলতে যিটো হেঙুল হাইতাল বুলি কোৱা হয় ইয়াৰ পৰাই নিশ্চয় বনাই থোৱা হয় এইটো হ'ল ধবল মাটি বা খৰি মাটি এইটো হ'ল হেঙুল ৰঙা হাইতাল হালধীয়া এইটো নীলা গোটা নীল আৰু এইটো হ'ল ছাই এঙাৰ আৰু আমি দেখুৱাম আচলতে ইয়াত যিটো আচলতে পানী ব্যৱহাৰ কৰে আমি অকণ পানী বটলটো যদি আপুনি দাঙি দিয়ে এইটো আচলতে ভাবিলে হয়তো সকলোৱে ভাবিব এইটো এটা মিনাৰেল ৱাটাৰ বুলি ভাবিব কিন্তু আচলতে প্ৰকৃততে এয়া কোনো মিনাৰেল ৱাটাৰ নহয় এয়া আচলতে বৰষুণৰ পানী বা নিয়ৰৰ পানী তেওঁলোকে ধৰি ৰাখে তাৰ পৰাহে তেওঁলোকে কাম কৰিব পাৰে আৰু ইয়াত এটা আঠা আপুনি ব্যৱহাৰ কৰে যিটো আঠাটো আমি দেখুৱাব বিচাৰিম এই আঠাটো হ'ল এটা বেলগছৰ আঠা দি আচলতে এই কামখিনি কৰা হয় আমি আৰু অকণ আগুৱাই যাম গৈ আমি দেখুৱাম চাওক কেনেধৰণে আচলতে পোনপ্ৰথমে এই যি গছৰ ছালটো আনি পৰাই সেই আপোনাক ধন্যবাদ জনাইছোঁ